কাছাড়ে রাস্তার হাল খারাপ মানলেন মন্ত্রী রঞ্জিত। বরাক উপত্যকা সহ গোটা রাজ্য এবং দেশের বিভিন্ন অংশে বর্তমানে ধীরে ধীরে সাইনিং ইন্ডিয়ার প্রতিফলন দেখা যাচ্ছে। বিজেপি নেতৃত্বাধীন সরকারের কাজকর্মের ফলস্বরূপ ঘটছে তা। এভাবে অভিমত ব্যক্ত করার পাশাপাশি রাজ্যে গ্রামোন্নয়ন এবং অন্যান্য বিভাগের মন্ত্রী রঞ্জিত কুমার দাস অবশ্য মেনে নিলেন বর্তমানে কাছাড়ের রাস্তাঘাটের হাল খুবই খারাপ। গত কয়েকদিন ধরে বরাক উপত্যকা সফর শেষে ফিরে যাবার আগে বুধবার শিলচরে বিজেপি কার্যালয়ে এক সাংবাদিক সম্মেলনে বক্তব্য রাখতে গিয়ে মন্ত্রী বলেন, করিমগঞ্জ এবং হাইলাকান্দিতে রাস্তার হাল অনেকটা ভালো হলেও কাছাড়ে তিনি দেখতে পেয়েছেন উল্টো চিত্র। তবে কাছাড়ের রাস্তার হালও ফিরবে শীঘ্রই। কাজের জন্য বর্তমানে টেন্ডার প্রক্রিয়া চলছে। মন্ত্রী এদিন প্রধানমন্ত্রী আবাস যোজনার অধীনে গৃহ নির্মাণ এবং রেশন কার্ড বন্টনের পরিসংখ্যানও তুলে ধরেন বিস্তারিতভাবে। তিনি জানান, গোটা রাজ্যে প্রধানমন্ত্রী আবাস যোজনার অধীনে 20 লক্ষ গৃহ নির্মাণের লক্ষ্যমাত্রা ধার্য করা হয়েছিল। এর মধ্যে গতকাল পর্যন্ত তৈরি হয়ে গেছে 19,21,000 গৃহ। এক্ষেত্রে কাছাড়ের পরিসংখ্যান দিয়ে তিনি জানান, লক্ষ্যমাত্রা ছিল 1,01,461। এর মধ্যে তৈরি হয়ে গেছে 94,573টি গৃহ, শতকরা হিসাবে 92.23%। হাইলাকান্দিতে লক্ষ্যমাত্রা ছিল 43,724, কাজ শেষ হয়েছে 40,242টি, শতকরা হিসাবে 92.02%। এবং করিমগঞ্জে লক্ষ্যমাত্রা ছিল 72,162, তৈরি হয়েছে 66,752, শতকরা হিসেবে 92.52%। এই পরিসংখ্যান তুলে ধরে তিনি জানান, আগামী সেপ্টেম্বর মাসের মধ্যে 96 থেকে 97% গৃহ তৈরির কাজ শেষ করার লক্ষ্যমাত্রা ধার্য করা হয়েছে। রেশন কার্ডের পরিসংখ্যান তুলে ধরে তিনি জানান, রাজ্যে বর্তমানে কার্ডধারী পরিবারের সংখ্যা 66,25,917, আর এসব কার্ডের অধীনে হিতাধিকারীর সংখ্যা 2,31,35,559 জন। কাছাড়ে কার্ডধারী পরিবারের সংখ্যা 36,02,000 আর হিতাধিকারী 12,96,098। হাইলাকান্দিতে কার্ডধারী পরিবার 1,42,903, হিতাধিকারী 5,42,450। করিমগঞ্জে কার্ডধারী পরিবারের সংখ্যা 2,48,271, আর এসব কার্ডের অধীনে হিতাধিকারী রয়েছেন 9,34,765 জন। কাছাড়ে রেশন কার্ডের অধীনে প্রতি মাসে চাল বন্টন করা হচ্ছে 7,156 মেট্রিক টন, হাইলাকান্দিতে 3,006 মেট্রিক টন এবং করিমগঞ্জে 5,067 মেট্রিক টন। এনহান্স কৰি দিয়াৰ পিছত এপ্লিকেশ্যন দিলে আহিল আমাৰ 29 লাখ এপ্লিকেশ্যন আহিল। এতিয়া আমি দেখিলোঁ কি যিহেতু আমাৰ এলটেড চাউল আছে, আমি সেইটো আকৌ এনহান্স কৰি পেলাই কৰিলোঁ কি 4 লাখ কৰিলোঁ ইনকাম, হাইষ্ট ইনকাম 4 লাখ যাৰ হয় 4 লাখৰ তলৰবিলাকৰ আমি ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিলোঁ। তাৰপিছত আমাৰ ওচৰত প্ৰায় 42 লাখ মানুহৰ আবেদন আহিলে। তাৰপিছতো আমি কি কৰিছোঁ, 40 লাখ আহিছিলে। তাৰপিছত কি কৰিলোঁ, 4th গ্ৰেড ষ্টাফ যিমান আছে, চৰকাৰী ষ্টাফ আছে, তেওঁলোককো এইটো আওতাৰ মাজত আনিলোঁ। আগতে আছিলে NFSত চৰকাৰী চাকৰিয়াল বা পেঞ্চনাৰী নোৱাৰিব। আমি কৈছোঁ যে চৰকাৰী পেঞ্চনাৰী পাৰিব যদি তেওঁলোকৰ মানে ইনকামটো যদি পেঞ্চনটো যদি লেছ দেন 4 লাখ হয়। তেনেকুৱাকৈ 2 লাখ হোৱাৰ পিছত সৰ্বমুঠ 42 লাখ মানুহক আমি চাউল দিবলৈ সক্ষম হৈছোঁ। এইটো মই ভাবোঁ যে ভাৰতবৰ্ষৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা হাইষ্ট এটা ছাকচেছ এইটো। কাৰণ কোনো ভাৰতবৰ্ষত এনেকুৱা কৰি নতুন ৰেচন কাৰ্ড দিবলৈ সক্ষম হোৱা নাই। আমাৰ যিহেতু এটা ফেক ৰেচন কাৰ্ডবোৰ আমি ডিলেট কৰিব পাৰিম, যাৰ কাৰণে 42 লাখ। ইয়াৰ পিছতো আমি দেখিছোঁ আমাৰ সেইটো আৰু 8 লাখ মানুহক আমি দিব পাৰিম। আৰু এই 8 লাখ মানুহক আমি যদি দিব পাৰিম, আমি দেখিছোঁ যে এই শ্ৰমৰ জৰিয়তে এপ্লাই কিছুমানে কৰা আছিলে, তাৰ ভিতৰত 10% মানে হয়তো পোৱা নাই। তেওঁলোকক আমি দিয়াৰ পিছতো আমাৰ 6 লাখ আমাৰ হাতত থাকিব। এই যে ইমানখিনি প্ৰক্ৰিয়া কৰোঁতে ভাৰত চৰকাৰৰ পৰা আমি এটাও নতুনকৈ চাউল অনা নাই, নতুনকৈ এখনো আমি ৰেচন কাৰ্ড আমি অনা নাই। আমি পৰৱৰ্তী সময়ত আমি কি কৰিলোঁ যে এই ৰেচন কাৰ্ড যাতে আমি দিব পাৰোঁ তাৰ কাৰণে ছিষ্টেমেটিক সকলোৰে পৰা আবেদন আমি ল'লোঁ। আবেদন লোৱাৰ পিছত আমি 42 লাখ নতুনকৈ ইতিমধ্যে আমি মানুহক চাউল দিয়াৰ ব্যৱস্থা কৰিলোঁ। আৰু এই চাউল যদি আমি চাওঁ যে আমাৰ যিটো ৰেচন কাৰ্ড আমাৰ আছে, অসমত ৰেচন কাৰ্ড আছে 66,25,970 মানুহৰ ৰেচন কাৰ্ড আছে আজিৰ দিনত। এইটো কিন্তু আগতে কিন্তু ইয়াৰ পৰা মানে লেছ দেন 10,75,000 আছিল। কাৰণ আমি নতুনকৈ এড কৰিছোঁ 10 লাখ
আমি ৰেচন কাৰ্ড নতুন কৰি দিছোঁ, এতিয়া 66 হৈছে। আৰু টোটেল যদি বেনিফিচিয়াৰী যদি চাওঁ আমি 2,31,559,559 আমাৰ বেনিফিচিয়াৰী আছে ৰেচন কাৰ্ডৰ। ঠিক তেনেকৈ আমাৰ কাছাৰ জিলাত আমাৰ ৰেচন কাৰ্ড আছে 3,62,000 কাছাৰ জিলাত আছে। আৰু বেনিফিচিয়াৰী আছে 12,96,000 আমাৰ বেনিফিচিয়াৰী আছে মানে কাছাৰ জিলাত। ঠিক তেনেকৈ হাইলাকান্দিত আছে 1,42,903 আছে ৰেচন কাৰ্ড। বেনিফিচিয়াৰী আছে 5,42,000। তাৰপিছত তেনেকুৱাকৈ আমাৰ কৰিমগঞ্জতো আছে আমাৰ ৰেচন কাৰ্ড আছে প্ৰায় 2,48,000 আৰু তেনেকুৱাকৈ বেনিফিচিয়াৰীও আছে, তাতে ডাটাটো আপোনালোকৰ আছে। এই ৰেচন কাৰ্ড নতুনকৈ দিয়াৰ পিছত আমি এতিয়া অসমত আমি চাউল দি আছোঁ 1,22,283 মেট্ৰিক টন আমি চাউল দি আছোঁ। এই চাউল আগতে আমি কি কৰিছিলোঁ, আমি FCI পৰা লৈছিলোঁ। এতিয়া নতুন এটা আমাৰ সংযোজন হৈছে কি, ডিচেন্ট্ৰেলাইজ প্ৰচেছ। মানে অসমৰ ধান আমি উৎপাদন কৰি পেলাই আমি পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আমি বহাইছোঁ অসমত। আৰু পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ অসমত more than 300 আমাৰ পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে। সেই পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰসমূহে আমাৰ মিলাৰ আমি নতুনকৈ 150টা নতুন ধান মিল আমি বনাইছোঁ, পুৰণা ধান মিলো আছে। আমাৰ যি মূল পঞ্চায়তৰ গাঁৱৰ মূল এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম চলি আছে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, এইটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। আৰু এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আমাক আবণ্টন দিছিলে 20 লক্ষ আমাক গৃহ আবণ্টন দিছিলে। আৰু এই 20 লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে অসমে আমি 19,21,000 যোৱাকালিলৈ 19,21,000 ঘৰ আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু এই যিটো এচিভমেণ্ট, এইটো এচিভমেণ্টটো আচলতে বহুত ডাঙৰ এচিভমেণ্ট। কাৰণ কিয় যে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি 3.5 বছৰৰ চৰকাৰ চলাইছোঁ। এই 3.5 বছৰৰ চৰকাৰ আমি 15 লাখ সম্পূৰ্ণ কৰিছোঁ। আৰু আগত 16 চনৰ পৰা 21 চনলৈ আগত কৰিছিলে 4 লাখ, আগৰ 4 লাখ আৰু 15 লাখ মিলি পেলাই আমি 19 লাখ সম্পূৰ্ণ কৰিছোঁ। গতিকে এই যে আমি 15 লাখ যে 3.5 বছৰত কৰিছোঁ, কৰাৰ কাৰণে বিভিন্ন মেকানিজম মই কৰি লৈছিলোঁ। আমাৰ কণ্ট্ৰেকচুৱেল ষ্টাফসকলক উৎসাহিত কৰাৰ কাৰণে তেওঁলোকক PF প্ৰদান কৰিছিলোঁ। আগতে তেওঁলোকৰ প্ৰভিডেণ্ট ফাণ্ড নাছিলে, চিলড্ৰেন বেনিফিট দিছোঁ তেওঁলোকক, আগতে চিলড্ৰেন বেনিফিট নাছিলে। তেওঁলোকে যাতে নিজৰ জিলাখনতে কাম কৰিব পাৰে তাৰ কাৰণে মই হোৱাটছআপযোগে আবেদন জনাব দিছিলোঁ। নতুন দায়িত্ব লোৱাৰ পিছতে কাৰণ কণ্ট্ৰেকচুৱেল ষ্টাফসকলে বেলেগ জিলাত কাম কৰাটো অসুবিধা হৈ পৰে, তেওঁলোকে 17,000 দৰমহা যিটো পায়। তেনেকুৱা মেকানিজম গ্ৰ' কৰি পেলাই আমি একেলগে কাম কৰা টিম স্পীডত কৰিছোঁ। মোৰ লগত কোনো ভিডিঅ'ৰ তলত কৰা নাছিল, কামটো মোৰ লগত কৰিছিল। ভিডিঅ'ৰ তলত কোনো পঞ্চায়ত ছেক্ৰেটাৰী কৰা নাই, লগত কাম কৰিছিলে। এই লগত কাম কৰা মেকানিজমটো গ্ৰ' কৰা ফলস্বৰূপে মই 11 লাখ ছেগমেণ্ট পাইছোঁ। আৰু আউট অফ 20 লাখৰ ভিতৰত মোৰ দেন আমি 19 লাখ কভাৰ কৰিব পাৰিছোঁ। আৰু এইটো আধাৰ আমাৰ কাছাৰ জিলাত 1,461 আমাক চেংচন দিছিলে। আৰু তাৰ ভিতৰত আমি কৰিছোঁ 94,573 আমি কাছাৰ জিলাত এইবাৰ ঘৰ কমপ্লিট কৰিছোঁ। পাৰফৰ্মেঞ্চ ইজ ভেৰি গুড, 92.23%। হাইলাকান্দি জিলাত আমাক দিছিলে 43,724, তাৰে ভিতৰত আমি 40,242টা কৰিছোঁ। পাৰফৰ্মেঞ্চ তাতো 92.2% আছে। কৰিমগঞ্জত আছে আমাৰ 72,162, তাৰ ভিতৰত আমি কমপ্লিট কৰিছোঁ 66,752 আমি কমপ্লিট কৰিছোঁ। আৰু 90% আমি কমপ্লিট কৰিবলৈ আমি সক্ষম হৈছোঁ। মই ছেটিছফাইড, মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি কাম কৰিছে। বাকী যিখিনি তেওঁলোকৰ আছে 8% বা 7% কাম আছে, তাৰে ভিতৰত 8% বা 7%ৰ ভিতৰত
আমি কিছু পাৰ্চেণ্ট কৰিব নোৱাৰিম, কাৰণটো কিছু মানুহ এনেকুৱা আছে মাইগ্ৰেণ্ট মানে লেবাৰ হিচাপে ফাৰ্ষ্ট ইনষ্টলমেণ্ট লোৱাৰ পিছত গুচি গৈছে। তেনেকুৱাকৈ কিছু 2-3% বাদ দিয়াৰ পিছত আমি টাৰ্গেট ৰাখিছোঁ উইদিন 30 ছেপ্টেম্বৰৰ ভিতৰত বাকী আনাদাৰ যিটো 5% আমি ৰিচিভ কৰাৰ কাৰণে ইতিমধ্যে মই তেওঁলোকে বিভিন্ন মেকানিজিম দি আহিছোঁ যে কেনেকৈ পাৰ ডে হিচাপে অংক কৰি পেলাই মিছন মডত যাতে কৰে ডিচিসকলক নিৰ্দেশ দিছোঁ আৰু ডিচিসকলৰ জৰিয়তে ডিডিঅ'সকলক মিটিঙত আছিলে, চিঅ' মিটিঙত আছিলে। এনেকুৱাকৈ মই ভাবোঁ যে উইদিন 30 ছেপ্টেম্বৰৰ ভিতৰত আমি মোৰ দেন 96%, 97% আমি ৰিচিভ কৰিব পাৰিম। বাকী 3% কৰিব নোৱাৰিম, কাৰণ 3% যাক টকা দিছিলোঁ ফাৰ্ষ্ট ইনষ্টলমেণ্ট লোৱাৰ পিছত তেওঁলোকে প্ৰিণ্টটো বনাইছে, প্ৰিণ্টটো বনাই মানুহ নাই, হয়তো কেৰেলাত আছে, বেলেগ বেলেগ জেগাত আছে বা মানুহ হয়তো মৰি গৈছে, হয়তো তেনেকুৱাকৈ 3% আছে। সেইটো অসমত সমগ্ৰ অসমতে কৰাটো সম্ভৱ নহ'ব। গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাম আমি বহুত সন্তুষ্ট। ঠিক তেনেকুৱাকৈ আমি যিহেতু নৰ্থ পৰিয়াল চিভিল ছাপ্লাই বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছোঁ, আপোনালোকে জানি সুখী হ'ব যে আমি ইলেকশ্যন মেনিফেষ্টো যেতিয়া দিছিলোঁ তেতিয়া আমি ৰাইজক কোৱা নাছিলোঁ যে আমি নতুনকৈ ৰেচন কাৰ্ড দিম। ৰাইজে এইটো ভাবিব পৰা নাছিলে। আমাৰ বেলেগ বেলেগ বিভিন্ন বিষয়ৰ ওপৰত আমি ইস্তাহাৰ আমাৰ আছিলে, ৰাইজক কথা দিয়া আছিলে, কিন্তু আমাৰ ইস্তাহাৰটো নহয়। আমি যে নতুনকৈ চাকৰি দিয়াৰ কথা আছে, নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ কথাটো আমি দেখা নাছিলোঁ। মই দায়িত্ব লোৱাৰ পিছত এই বিভাগৰ প্ৰথমতে মই আহ্বান জনাইছিলোঁ যে ধনী মানুহসকলে চাৰেণ্ডাৰ কৰিব লাগে ৰেচন কাৰ্ড। তাৰপিছত প্ৰায় 50,000 ৰেচন কাৰ্ড আৰু অলটুগেডাৰ 2 লাখ বেনিফিচিয়াৰী চাৰেণ্ডাৰ কৰিছিলে। পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনালোঁ, তেওঁ 3 টাইমছ এপিল কৰিছিলোঁ আৰু 3 টাইমছ এপিল কৰাৰ পিছত 2 লাখ ৰেচন কাৰ্ড হোল্ডাৰ আৰু অলটুগেডাৰ 8 লাখ বেনিফিচিয়াৰী চাৰেণ্ডাৰ কৰিছিল। তাৰমানে তেখেতৰ আহ্বানত 8 লাখ, মোৰ আহ্বানত 2 লাখ, 10 লাখ পঞ্চাছ চাৰেণ্ডাৰ কৰাৰ পিছত আমি তৃতীয় পৰ্যায়ত কৰিছিলোঁ কি, যিহেতু আমি আধাৰ কাৰ্ড যিহেতু আমি ইণ্ট্ৰডিউচ কৰিছোঁ, গতিকে আধাৰ কাৰ্ডৰ লগত আমি সংযুক্ত কৰাৰ কাৰণে ব্যৱস্থা কৰিলোঁ ৰেচন কাৰ্ডসমূহ। আৰু সেইটোৰ কাৰণে আমি পৰ্যায়ক্ৰমে প্ৰতি মাহত 2 মাহ, তাৰপিছত হ'ব 2 মাহ, তাৰপিছত এমাহ, তাৰপিছত পুনৰ এমাহ, তাৰপিছত পুনৰ 15 দিন, প্ৰায় 6 মাহ 15 দিন আমি সময় দিছিলোঁ। দিয়াৰ পিছত দেখিলোঁ যে প্ৰায় 40 লাখ বেনিফিচিয়াৰীৰ নাম আমাৰ ৰেচন কাৰ্ডৰ লগত কানেক্ট নহ'ল। যেতিয়া কানেক্ট যেতিয়া নহ'ল, তেতিয়া আমি ৰেণ্ডম কিছুমান চেম্পুল লৈ পেলাই আমি চেক কৰিছোঁ যে এই কানেক্ট নোহোৱা মানুহবিলাকক যে তেওঁলোকে কিয় কানেক্ট কৰা নাই। পিছত আমি যেতিয়া চেক কৰিলোঁ, ৰেণ্ডম যেতিয়া চেক কৰিলোঁ, আমি দেখিলোঁ যে সেইবোৰ ভুৱা ৰেচন কাৰ্ড আছিল। আৰু ভুৱা ৰেচন কাৰ্ড যিটো আছিলে, এতিয়া আধাৰ কাৰ্ড, মই ধৰক ৰঞ্জিত দাস হিচাপে মোৰ আধাৰ কাৰ্ড আছে, মোৰ ৰেচন কাৰ্ড আছে, চিডিং কৰিছোঁ। মোৰ বিভাগৰ মানুহে হওক বা সমবায় কোনোবাই হওক বা কণ্ট্ৰলৰ দোকানী, তেওঁলোকে কি কৰিছে, ধৰক মই ৰঞ্জিত দাস বুলি মোৰ এখন কাৰ্ড বনাইছোঁ, মই এখন যদু দাসৰ নামটো বনাইছোঁ, মধু দাসৰ নামটো বনাইছোঁ, হয় দাসৰ নামটো বনাইছোঁ। গতিকে এই 3খন যিহেতু ডুপ্লিকেট ৰেচন কাৰ্ড, গতিকে সেই ডুপ্লিকেট ৰেচন কাৰ্ডৰ এগেইনষ্টে আধাৰ কাৰ্ড বনাব নোৱাৰে। তেনেকুৱাকৈ প্ৰায় 40 লাখ বেনিফিচিয়াৰী, ফেক বেনিফিচিয়াৰী, ডুপ্লিকেট বেনিফিচিয়াৰী আমাৰ নামসমূহ আমি 40 লাখ 40 লাখ বেনিফিচিয়াৰী নাম আমি কৰ্তন কৰিবলৈ আমি সক্ষম হ'লোঁ। যাৰ ফলস্বৰূপে 40 লাখ আৰু আমাৰ মই আবেদন কৰাৰ পিছত, মুখ্যমন্ত্ৰী আবেদন কৰাৰ পিছত আমি 10 লাখ, অলটুগেডাৰ 50 লাখ মানুহক আমি নতুনকৈ চাউল দিব পৰা সক্ষম।